যিকোনো কাম কৰিবলৈ হ'লে এটা প্ল্যানিং থাকিব লাগিব, তেতিয়াহে আপুনি সোনকালে সাকসেস পাব। প্ল্যান অবিহনে আপুনি যিকোনো কাম কৰিবলৈ গ'লে তাত আপুনি ঠগন খাব। ইয়াৰ সাক্ষী ইতিহাসে দিয়ে। আগৰ দিনত যিমান ৰাজা মহাৰজাৰ যুদ্ধ হৈছিল, সেইজনে সদায় হাৰি গৈছিল যাৰ একো প্ল্যান নাছিল, আৰু সেইজনে জিকিছিল যাৰ ফুল প্ল্যানিং আছিল। আৰু প্ল্যানিং অকল এনেকুৱা নহয় যে জিকাৰ ধান্দা কৰি থাকিম, যে আমি কেনেকৈ জিকিব পাৰোঁ। ইয়াৰ প্ল্যানিং কৰিলে নহ'ব। যুদ্ধত যদি নামো তেতিয়াহ'লে যুদ্ধৰ মাজত বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব, আৰু কি সমস্যাৰ সন্মুখীন হ'ব লাগিব আৰু সেই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেইবিলাকৰো প্ল্যানিং যোনে কৰে সিয়ে জিকে। তো আপোনাৰ সন্মুখত আহিছে অসম পুলিচৰ ইণ্টাৰভিউ, আৰু এইটো একো যুদ্ধতকৈ কম নহয়। তো ইয়াতো যদি আপোনাৰ জিকিব লাগে তেতিয়াহ'লে আপোনাৰ ফুল প্ল্যান এটা থাকিব লাগিব, ফুল প্ল্যানিং অনুসৰি কাম কৰিব লাগিব। আৰু প্ল্যান ইয়াত অকল এটা প্ল্যানেৰেই কাম নহ'ব। আপুনি সদায় চিন্তা কৰিব বা আপুনি সদায় চাব যে ফিল্মত কেনেকুৱা দেখায় যে কোনোবা এটা টিমে যদি কিবা এটা অপাৰেশ্যনত গৈছে, প্ল্যান এ, প্ল্যান বি, প্ল্যান চি, প্ল্যান ডি, এনেকুৱা বহুতকেইটা প্ল্যান বনাই ৰাখে। প্ল্যান এ যদি মিছ হৈ যায় লগে লগে প্ল্যান বি এটাক, প্ল্যান বি যদি মিছ হৈ যায় লগে লগে প্ল্যান চি এটাক। ঠিক তেনেকুৱা আমাৰ অসম পুলিচৰ যিটো ইণ্টাৰভিউ হ'ব 2024-ত, এইটো আপোনাৰ কাৰণে যুদ্ধতকৈ কম নহয়। তো ইয়াৰ ইণ্টাৰভিউক লৈও আপোনাৰ ফুল প্ল্যানিং কৰিব লাগিব, ফুল প্ল্যানিং কৰিব লাগিব। প্ল্যানিং অনুসৰি আপোনাৰ ইণ্টাৰভিউ দিব লাগিব, তেতিয়াহে আপুনি ইয়াত জিকিব পাৰিব। আৰু প্ল্যান এটা নহয়, দুটা নহয়, প্ল্যান আপোনাৰ বহুতকেইটা কৰিব পাৰিব। আৰু এইবিলাক অসম পুলিচৰ ইণ্টাৰভিউক লৈ কেনেকুৱা প্ল্যান, এইবিলাক আপুনি ক'ত পাব? আপুনি পাব এই ইউটিউব চেনেলতে পাব, মুস্তফা আলী 09 ইউটিউব চেনেলতে আপুনি এনেকুৱা ইণ্টাৰভিউ টিপছ, ইণ্টাৰভিউ প্ল্যান আপুনি পাইয়ে থাকিব। হাই, মই মুস্তফা আলী, আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকে যদি ইউটিউবত প্ৰথমবাৰ মোক চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই অসম পুলিচক আৰু অসম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। মই 2বাৰ অসম পুলিচৰ ইণ্টাৰভিউ দিছোঁ আৰু 2বাৰে পাছ কৰিছোঁ। মোৰ ভিতৰত যিখিনি ইণ্টাৰভিউক লৈ মানে এক্সপিৰিয়েঞ্চ আছে, যিখিনি নলেজ আছে, সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিম। আৰু আজিৰ ডেটত ইণ্টাৰভিউ সিয়ে ক্ৰেক কৰিব পাৰিব যোনে চতুৰ চালাক। এটা কথা মনত ৰাখিব যে ইণ্টাৰভিউ সিয়ে ক্ৰেক কৰিব পাৰিব যোনে চতুৰ চালাক। আপুনি যদি ভাবে যে মই এটা প্ল্যান কৰিছোঁ, ঠিক আছে, মোৰ কথা শুনিব, যে আপুনি যদি ভাবে যে মই এটা প্ল্যান কৰিছোঁ, যে মোৰ ফিজিকেল ফিট ঠিক আছে, মই ৰানিং কৰিব পাৰোঁ, মই লং জাম্প কৰিব পাৰোঁ, এনেকৈ যাম ইণ্টাৰভিউ দিম, তেতিয়াহ'লে আপুনি 100% ঠগন খাব। আপুনি প্ল্যান কৰিলে, আপুনি এটা প্ল্যান বনালে যে আপুনি সদায় ৰানিং কৰিব, এতিয়া আপোনাৰ ৰানিঙৰ টাইমিং লাগিছে মানে 12 মিনিট সামথিং কিবা এটা লাগি আছে। আপুনি এটা প্ল্যান কৰিছে যে মই ইমান দিন ৰাতিপুৱা দৌৰিম, আবেলি দৌৰিম, ৰাতিপুৱা দৌৰিম, আবেলি দৌৰিম, ইমান এক্সাৰচাইজ কৰিম, মই 1 মাহত মোৰ ৰানিংটো মানে 11:30 মান লৈ আহিম। এনেকুৱা এটা প্ল্যানিং বনালে, লং জাম্পৰ এটা প্ল্যানিং বনালে, এনেকুৱা এটা ফুল এটা প্ল্যানিং হ'ল, তাৰপিছত আপুনি ইণ্টাৰভিউ দিব যাব। তেনেকুৱা যদি ইণ্টাৰভিউ দিব যায় অকল এটা প্ল্যান লৈ, তেতিয়াহ'লে আপোনাৰ লগত কি হ'ব পাৰে? আপুনি ইণ্টাৰভিউ দিব গৈছে, আপোনাৰ প্ল্যান ঠিকে আছে, কিন্তু আপুনি ইণ্টাৰভিউ দিব গৈছে, বৰষুণ হ'ল, আপোনাক বোকাত দৌৰিব দিলে, তেতিয়াহ'লে কি হ'ব? আপোনাৰ প্ল্যান কাম কৰিব? কেতিয়াও নকৰে। তো প্ল্যান এ কেঞ্চেল, প্ল্যান বি লগে লগে আপোনাৰ এপ্লাই কৰিব লাগিব। তো প্ল্যান বি এপ্লাই কৰাৰ কাৰণে আপোনাৰ সন্মুখত, আপোনাৰ হাতত প্ল্যান বিটো থাকিব লাগিব, হয়নে? প্ল্যান বি, মই এইটো কথা ভালকৈ জানো, যিমানজন মানুহে অসম পুলিচৰ ইণ্টাৰভিউ দিব আহে 95%ৰ মূৰত এনেকুৱা থিংকিং নাথাকে। চবৰে মাথাত কেনেকুৱা থিংকিং থাকে যে আমি ৰানিং কৰি আছোঁ, কৰিব লাগে, যিদিনাখন ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ দিব যাম, দৌৰিব, আমাক ক'ব যে দৌৰা আৰম্ভ কৰ, দৌৰা আৰম্ভ কৰিম, শেষ কৰিম, লং জাম্প দিম, শেষ। ভাই, সেইকাৰণে এইটো বস্তুৰ কাৰণেই চবে ইণ্টাৰভিউত ফেইল কৰি আহে, আৰু সেইসকলে চাকৰি পায় যোনে প্ল্যানিং অনুসৰি চলে। তো আজিৰ পৰাই প্ল্যানিং আৰম্ভ কৰক। প্ল্যান কেনেকুৱা আৰম্ভ কৰিব, যে A to Z বস্তু, ইণ্টাৰভিউৰ বিষয়ে A to Z বস্তু জানিবলৈ চেষ্টা কৰক। ক'ত জানিব পাৰিব? মুস্তফা আলী 09 ইউটিউব চেনেলতে আপুনি পাব। মোৰ প্ৰফাইলত যাই ভিডিঅ' চাৰ্চ কৰি থাকক, বহুত ভিডিঅ' পাই যাব। তো ইণ্টাৰভিউৰ বিষয়ে A to Z সৰু সৰু কথাখিনি A to Z ক্লিয়াৰভাৱে শিকক আৰু জানক। আপুনি A to Z বস্তু ৰিয়েলাইজ কৰক, এবাৰ ফিল কৰক, তাৰপিছতহে ভাবিব যে ঠিকে আছে, মই এনে শুকানত ৰানিং কৰি আছোঁ, মোৰ প্ল্যান অনুসৰি মই আগবাঢ়িয়ে আছোঁ, কিন্তু সেইদিনাখন যদি বৰষুণ হয় মোৰ বোকাত দৌৰিব লাগিব, এতিয়া বোকাত মই কেনেকৈ দৌৰিম? ইয়াৰ বিষয়ে এটা এক্সট্ৰা প্ল্যান বনাওক। আপুনি সদায় অকণমান বোকাত দৌৰিবলৈ চেষ্টা কৰক। নেক্সট প্ল্যান আপুনি কি কৰিব? আপুনি সদায় ৰাতিপুৱা দৌৰি আছে, ঠিকে আছে, আপোনাৰ টাইপিং বহুত ভাল আছে, কিন্তু যিদিনাখন আপুনি যদি ইণ্টাৰভিউ আপুনি দিব যাব, সেইদিনাখন যদি আপোনাৰ ৰিপৰ্টিং টাইম যদি 9টা, 10টা, 11টা হয়, তেতিয়াহ'লে আপুনি পূৰা দুপৰীয়াত আপোনাৰ দৌৰিব লাগিব। আৰু জুন জুলাই মাহত ইণ্টাৰভিউ হোৱাৰ কথা চলি আছে, সেই সময়ত আপোনাৰ ৰ'দৰ পৰিমাণ কি থাকিব? আপুনি এটা অনুভৱ কৰক, আপোনাক ৰ'দত থিয় কৰাই
দিলে আপোনাৰ মূৰ ঘূৰাই যাব আৰু সেই সময়ত যদি আপোনাক দৌৰিব দিয়ে আপোনাৰ পৰিস্থিতি কি হ'ব তো আপোনাৰ কি আপোনাৰ এ আৰু বি প্ল্যান ফেল হৈ গ'ল আপোনাৰ প্ল্যান চিৰ প্ৰয়োজন আছে তো চিৰ প্ৰয়োজন কৰিবলৈ হ'লে চিৰ প্ল্যান আপোনাৰ আজিৰ পৰাই আৰম্ভ কৰিব লাগিব তো সেই প্ল্যান অনুসৰি কাম কৰিব লাগিব তো আপুনি আজিৰ পৰাই লিখিতভাৱে প্ল্যান কৰক এইটো অকল মনত ভাবিলে নহ'ব এইটো লিখিতভাৱে প্ল্যান কৰিব লাগিব আৰু প্ল্যান অনুসৰি সদায় কাম কৰিব লাগিব তেতিয়াহে আপুনি সাকসেস পাই থাকিব তো আপুনি আজিৰ পৰাই এটা প্ল্যান কৰিবলৈ আৰম্ভ কৰক আৰু সেই প্ল্যান অনুসৰি কাম কৰিবলৈ আৰম্ভ কৰক এটা কথা সদায় মনত ৰাখিব আপুনি যদি অসম পুলিচৰ ইন্টাৰভিউ দিবলৈ যদি হাজু হৈছে তো প্ল্যানিং অনুসৰিয়ে দিব লাগিব আপুনি যদি প্ল্যানিং নোহোৱাকৈয়ে যদি ইন্টাৰভিউ দিব যায় তেতিয়াহ'লে কিন্তু আপুনি ঠগন খাব হয় আপোনাৰ যদি কপাল ভাল থাকে আপোনাৰ যদি কপালটো নসিবটো ভাল থাকে তেতিয়াহ'লে বেলেগ কথা কিন্তু জেনাৰেলি আপুনি প্ল্যানিং অবিহনে গ'লে আপুনি ইন্টাৰভিউ ঠগন খাব যদিও ইন্টাৰভিউ পাছ কৰে বেছি এটা মাৰ্ক কেৰি কৰিব নোৱাৰিব আপুনি যদি প্ল্যানিং অনুসৰি কৰে আপুনি 100% কৈ দিম আপুনি এটা হাই মাৰ্ক লৈ কিনে আপোনাৰ ফিজিক্যাল এক্সাম পাছ কৰি কিনে ৰিটেনৰ কাৰণে আপুনি মানে বিন্দাস থাকিব পাৰিব আৰু যদি আপোনাৰ কিবা অসুবিধা হৈ থাকে তো মোৰ লগত শ্বেয়াৰ কৰিব পাৰে মই মোৰ ইনষ্টাগ্ৰাম আইডি মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ তাতে যাই কিনে মোক মেছেজ কৰিব পাৰে আপোনাৰ কিবা কথা থাকিলে মোক শ্বেয়াৰ কৰিব পাৰে আপোনাক সহায় কৰিবলৈ মই আছোঁ আপোনাৰ ইন্টাৰভিউৰ বিষয়ে আপোনাক জনাই দিবলৈ মই আছোঁ যদি কিবা প্ৰব্লেম হৈছে মোৰ লগত শ্বেয়াৰ কৰক যিমানখিনি পাৰোঁ মই আপোনালোকক হেল্প কৰিম সহায় কৰি থাকিম তো ভিডিঅ'টো যদি ভাল লাগে থাকে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ